নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 9ৰ হিৰণৰ সূত্ৰ চেপ্টাৰটোৰ প্ৰথম অনুশীলনীৰ 12.1ৰ 1 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্নটো কৈছে কি আগত বিদ্যালয় আছে বুলি লিখা থকা যান বাহনৰ প্ৰতি সংকেত ফলক এখন সমবাহু ত্ৰিভুজ আকাৰৰ য'ত ইয়াৰ প্ৰতিটো বাহুৰ দিশ হৈছে এ। এতিয়া কৈছে কি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি সংকেত ফলকখনৰ আমাক কালি উলিয়াবলৈ কৈছে। যদি ইয়াৰ পৰিসীমা 180 চেণ্টিমিটাৰ, এতিয়া আমাক কৈছে কি সংকেত ফলকখনৰ কালি কিমান হ'ব আমাক চাবলৈ কৈছে বা উলিয়াবলৈ কৈছে। এতিয়া আমাক কৈছে সমবাহু ত্ৰিভুজ আকৃতিৰ এখন সংকেত ফলক আছিলে, এইখন এখন সংকেত ফলক, আৰু এই সংকেত ফলকখনৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য আমাক কৈ থোৱা আছে এ, আৰু ইয়াৰ পৰিসীমা দি থোৱা আছে 180 চেণ্টিমিটাৰ। সেয়া আমি লিখিব লাগিব দিয়া আছে সংকেত ফলকখনৰ প্ৰতিটো বাহু এ আৰু ইয়াৰ পৰিসীমা 180 চেণ্টিমিটাৰ, অৰ্থাৎ 3a is equal to 180 চেণ্টিমিটাৰ। মই ভাবিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা, কাৰণ যিহেতু সংকেত ফলকখন সমবাহু ত্ৰিভুজ আকৃতিৰ আছিলে, সমবাহু ত্ৰিভুজৰ পৰিসীমা হৈছে 3 পূৰণ বাহু। যিহেতু ইয়াত প্ৰতিটো বাহুৰ দৈৰ্ঘ্য এ, সেইকাৰণে ইয়াত আমি লিখিছোঁ 3a ইকুৱেল টু 180 চেণ্টিমিটাৰ। ইয়াৰ পৰা আমি এৰ মান উলিয়াম। ইয়াত এৰ মান কিমান হ'ব 180 ডিভাইডেড বাই 3, অৰ্থাৎ 60 চেণ্টিমিটাৰ। এতিয়া আমি গম পালোঁ যে সমবাহু ত্ৰিভুজ আকৃতিৰ ফলকখনৰ প্ৰতিটো বাহু, মই নাই লিখা, তোমালোকে ভালদৰে মন দিবা, এতেকে সমবাহু ইয়াত লিখিব লাগিব, এতেকে সমবাহু ত্ৰিভুজ আকৃতিৰ ফলকখনৰ প্ৰতিটো বাহু সমান 60 চেণ্টিমিটাৰ। এতিয়া হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি আমাক ইয়াৰ কালি উলিয়াবলৈ কৈছে। হিৰণৰ সূত্ৰৰ আমি ব্যৱহাৰ কৰিবলৈ প্ৰথমে আমি গোটেই বাহুকেইটাৰ দৈৰ্ঘ্য জানিব লাগিব। ইয়াত বাহুবিলাকৰ দৈৰ্ঘ্য আমাক দি থোৱা আছে। এতিয়া ইয়াত কি হ'ব, অৰ্থাৎ বাহুবোৰ a ইকুৱেল টু 60 চেণ্টিমিটাৰ, b ইকুৱেল টু 60 চেণ্টিমিটাৰ আৰু c ইকুৱেল টু 60 চেণ্টিমিটাৰ। এতিয়া এ বি চি জনাৰ পাছতেই আমি ইয়াত উলিয়াব লাগিব এছৰ মান। এছ মানে হৈছে অৰ্ধ পৰিসীমা। মানে এইটো আমি কেনেদৰে উলিয়াব লাগিব, a প্লাছ বি প্লাছ চি ডিভাইডেড বাই 2, a প্লাছ বি প্লাছ চি অৰ্থাৎ 60 প্লাছ 60 প্লাছ 60 ডিভাইডেড বাই 2, মানে এইটো কি হ'ব 180 ডিভাইডেড বাই 2, 180 ডিভাইডেড বাই 2 ইকুৱেল টু 90 চেণ্টিমিটাৰ। এতিয়া আমি এছৰ মান উলিয়ালোঁ। এতিয়া আমি সংকেত ফলকখনৰ কালি উলিয়াব পাৰিম। যিহেতু আমি হিৰণৰ সূত্ৰ এপ্লাই কৰিম, হিৰণৰ সূত্ৰৰ মতে কি হ'ব, ৰুট অভাৰ এছ ইনটু এছ মাইনাছ এ ইনটু এছ মাইনাছ বি ইনটু এছ মাইনাছ চি। এতিয়া আমি ইয়াত কি কৰিম, 90 ইনটু 90 মাইনাছ 60 ইনটু 90 মাইনাছ 60 ইনটু 90 মাইনাছ 60, আৰু ইয়াত আমি লিখিব লাগিব চেণ্টিমিটাৰ স্কোৱাৰ। এতিয়া ইয়াত হ'ব 90 ইনটু 30 ইনটু 30 ইনটু 30। এতিয়াতো আমি কেলকুলেশ্যন কৰিব লাগিব, এইটো যেনেদৰে কৰা তোমালোকৰ নিজৰ কথা দেই। ইয়াত দুটা একে ৰাশিৰ পৰা এটা ৰাশি আহিব বৰ্গমূলত, দুটা 30ৰ পৰা এটা 30 আহিলে, আকৌ দুটা 30ৰ পৰা এটা 30 আহিলে। ইয়াত থাকিব √3, এইটো হ'ব 900 চেণ্টিমিটাৰ, 900√3 চেণ্টিমিটাৰ স্কোৱাৰ। তোমালোকে নিশ্চয় বুজি পাইছা। ইয়াৰ পাছত মই কুৱেশ্যন নম্বৰ 2লৈ গৈছোঁ। তোমালোকে চাই লোৱা, কুৱেশ্যন নম্বৰ 2টো আমাক কৈছে কি এখন উৰণীয়া সেতুৰ ত্ৰিভুজ আকৃতিৰ দাঁতিবোৰ
বিজ্ঞাপনৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে আৰু প্ৰতিখন বেৰৰ দাঁতিবোৰ দি থোৱা আছে 122 মিটাৰ 22 মিটাৰ আৰু 120 মিটাৰ বিজ্ঞাপনৰ পৰা প্ৰতি বছৰ উপাৰ্জন হয় প্ৰতি বৰ্গ মিটাৰত 5,000 টকা এটা কোম্পানীয়ে ইয়াৰ এখন বেৰ 3 মাহৰ বাবে ভাড়ালৈ ল'লে এতিয়া কোম্পানীটোৱে কিমান টকা পৰিশোধ কৰিব লাগিব আমাক সেইটো উলিয়াবলৈ কৈছে অৰ্থাৎ প্ৰথমে আমি সেই ত্ৰিভুজ আকৃতিৰ বেৰখনৰ কালি জানিব লাগিব দিয়া আছে ত্ৰিভুজ আকৃতিৰ বেৰখনৰ দাঁতিবোৰ দিয়া আছে ত্ৰিভুজ আকৃতিৰ বেৰখনৰ দাঁতিবোৰ A equal to 122 মিটাৰ B equal to 22 মিটাৰ আৰু C equal to 120 মিটাৰ ইয়াৰ পাছত আমি এছৰ মান দিব লাগিব মই ছাইডত উলিয়াইছোঁ কিন্তু তোমালোকে ছাইডত নকৰিবা তোমালোকে ডাইৰেক্ট এনেকৈ কৰি যাবা ইয়াত এতিয়া আমি এছৰ মান উলিয়াম ইয়াত এছৰ মান কিমান হ'ব A প্লাছ B প্লাছ C ডিভাইডেড বাই 2 অৰ্থাৎ 122 প্লাছ 22 প্লাছ 120 ডিভাইডেড বাই 2 এইটো কি হ'ব 2 2 4 2 2 4 5 6 264 ডিভাইডেড বাই 2 অৰ্থাৎ এইটো হ'ব 132 মিটাৰ তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমি বেৰখনৰ কালি উলিয়াম এতেকে বেৰখনৰ কালি বা এতিয়া বেৰখনৰ কালি বুলি তোমালোকে লিখিব পাৰা কালি সূত্ৰ কি হ'ব আমি হিৰণৰ সূত্ৰ এপ্লাই কৰিব লাগিব √s ইনটু s মাইনাছ a ইনটু s মাইনাছ b ইনটু s মাইনাছ c ইয়াত এছৰ মান হৈছে 132 ইনটু 132 মাইনাছ 122 132 মাইনাছ 22 ইনটু 132 মাইনাছ 120 ইয়াত আমি লিখিব লাগিব মিটাৰ স্কোৱাৰ এতিয়া মানে ইয়াত দেখা পাম 132 ইনটু এইটো হ'ব 110 ইনটু এইটো 110 নহয় অনলি 10 এইটো ভুল হৈ গৈছে 10 ইয়াত হ'ব 110 ইনটু এইটো হ'ব 12 এতিয়া তুমি মৌলিক উৎপাদক ভাঙিব লাগিব বা মৌলিক উৎপাদক ভাঙি তোমালোকে ইভাগে উৎপাদক হিচাপে তোমালোকে কৰিব পাৰা এইটো আচলতে নিজৰ মনৰ কথা দেই 11 ইনটু 12 10 ইনটু এইটো হ'ব 11 ইনটু 10 ইনটু 12 এতিয়া কি হ'ব চাই লোৱা 2টা 11ৰ পৰা 1টা 11 আহিলে 2টা 10ৰ পৰা 1টা 10 আৰু 2টা 12ৰ পৰা 1টা 12 আহিলে অৰ্থাৎ আমি এটা পূৰণ কৰিলে পাম 1320 মিটাৰ স্কোৱাৰ 1320 মিটাৰ স্কোৱাৰ এইবিলাক চবতে আমি মিটাৰ স্কোৱাৰ লিখিব লাগিব এতিয়া আমি গম পালোঁ যে বিজ্ঞাপনৰ বাবে ব্যৱহাৰ কৰা বেৰখনৰ কালি হৈছে 1320 বৰ্গ মিটাৰ এতিয়া আমি খৰচলৈ যাব পাৰিম যিহেতু এক বৰ্গ মিটাৰৰ এবছৰৰ উপাৰ্জন এতিয়া 1 বৰ্গ মিটাৰত এবছৰৰ উপাৰ্জন হয় 5,000 টকা এতেকে 1320 বৰ্গ মিটাৰৰ এবছৰৰ উপাৰ্জন কি হ'ব 5,000 লগত আমি 1320টো আমি মাল্টিপ্লাই কৰিব লাগিব এতিয়াতো মাল্টিপ্লাই কৰি আমি কি দেখা পাম 5 2 10 শূন্য কৰিলে 1 5 15 16 6 কৰিলে 1 5 5 1 6 অৰ্থাৎ 1320 বৰ্গ মিটাৰ এবছৰ উপাৰ্জন হৈছে 64 লাখ টকা এতিয়া আমাক এবছৰ নহয় আমাক কৈছে কি যেহেতু কোম্পানীটোৱে 3 মাহৰ বাবে ভাড়া লৈছে 3 মাহৰ আমি উপাৰ্জন উলিয়াব লাগিব এতিয়া 1322 বৰ্গ মিটাৰৰ 3 মাহৰ উপাৰ্জন আমি জানো যে এবছৰ 3 মাহ 4টা থাকে সেয়ে আমি ইয়াক এতিয়া 4ৰে হৰণ কৰিব লাগিব 4ৰে হৰণ কৰিলে হ'ব 66 লাখ ডিভাইডেড বাই 4 কাৰণ কিহৰ কাৰণে 4 হৰণ কৰিছোঁ কাৰণ এবছৰ 3 মাহ 4টা আছে যদি 6 মাহ বুলি ক'লেহেঁতেন আমি 6 মাহ বুলি কোৱাহেঁতেন আমি 2ৰে হৰণ কৰি 3 মাহ বুলি কৈছে সেয়েহে আমি 4ৰে হৰণ কৰিছোঁ এতিয়া 4ৰে হৰণ কৰিলে আমি কি দেখা পাম 4 গুণ 4
5 6 26 হ'ল 4 6 গুণ 24 25 26 এইটো 5000 টকা অৰ্থাৎ 16,50,000 টকা শেষত আমি উত্তৰ লিখিব লাগিব এনেকৈ কোম্পানীটোৱে 3 মাহত মুঠতে ভাড়া পৰিশোধ কৰিব লাগিব 16,50,000 টকা তোমালোকে নিশ্চয় বুজি পাইছা আমি ইয়াৰ পাছৰ প্ৰশ্নলৈ গৈছোঁ ইয়াৰ পাছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 আমাক কৈছে কি এখন উদ্যানৰ এখন চুচৰা সেতু আছে ইয়াৰ দাঁতিৰ বেৰ এখনত উদ্যানখন সেউজ আৰু নিকা কৰি ৰাখা এই বাৰ্তাটোৰ সৈতে ৰং বুলাই ৰঙীন কৰি থোৱা আছে বেৰখনৰ দাঁতিবোৰ আমাক দি থোৱা আছে 15 মিটাৰ 11 মিটাৰ আৰু 6 মিটাৰ এতিয়া ৰঙীন কৰি থোৱা ঠাইখিনি আমাক কালি উলিয়াবলৈ কৈছে এতিয়া আমি লিখিব লাগিব দিয়া আছে ত্ৰিভুজ আকৃতিৰ বেৰখনৰ দাঁতি কেইটা মই অকল বেৰখনৰ বুলি তোমালোকে ভালদৰে লিখিবা বেৰখনৰ দাঁতি কেইটা দিয়া আছে বেৰখনৰ দাঁতি কেইটা A = 15 মিটাৰ B = 11 মিটাৰ C = 6 মিটাৰ ইয়াৰ পাছতে আমি উলিয়াব লাগিব এছৰ মান এতিয়া S = এছৰ মানটো আমি কেনেকৈ উলিয়াম A + B + C / 2 মানে ইয়াত কি হ'ব 15 + 11 + 6 / 2 ব্ৰেকেট ক্লোজ কৰি আমি লিখিব লাগিব মিটাৰ 5 × 6 6 × 12 2 = 1 1 2 3 32/2 = 16 মিটাৰ এতিয়া আমি এইখিনিকে গম পালোঁ যে ইয়াত এছৰ মান হৈছে 16 মিটাৰ এতিয়া আমি ইয়াৰ কালি উলিয়াব লাগিব এতিয়া বেৰখনৰ কালি সূত্ৰ আমি হিৰণৰ সূত্ৰ এপ্লাই কৰিম কি হ'ব S × S - A × S - B × S - C এতিয়া ইয়াত এছৰ মান হৈছে 16 × 16 - 15 × 16 - 11 × 16 - 6 এতিয়া আমি ইয়াত দেখা পাম 16 × 1 × 5 × 10 এতিয়া আমি মূল উৎপাদক ভাঙিম এইটো হ'ব 4 পূৰণ 4 1টো পূৰণত লিখি লাভ নাই 5টো 5এই বহিব 10টো হ'ব 2 5 পূৰণ 2 দুটা 4ৰ পৰা এটা 4 আহিলে দুটা 5ৰ পৰা এটা 5 আৰু ইয়াত থাকিলে √2 এইটো ইয়াত কিমান হ'ব 20√2 মিটাৰ স্কোৱাৰ আৰু আমি য'ৰ পৰা এই নিৰ্দিষ্ট মানবিলাক বহুৱাওঁ আমি তাৰ পৰাই ইয়াত এককবিলাক লিখি আহিব লাগে এতিয়া হৈ গ'ল শেষত তোমালোকে উত্তৰ লিখিবা এটাকে ৰঙীন কৰি ৰখা ঠাইখিনিৰ কালি হৈছে 20√2 মিটাৰ স্কোৱাৰ যদি তোমালোকৰ ভাল লাগিছে তোমালোকে কমেণ্ট কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা ধন্যবাদ